আজি আমাৰ জিলা কমিটি আদিবাসী সেলত আমি যে এটা শক্তিশালী কমিটি গঠন কৰিছো ইয়াৰ সভাপতি হিচাপে আমাৰ আদিবাসী নেতা প্ৰাক্তন আশা নেতা আমাৰ ৰিমিছ লেণ্ডাৰ ডাঙৰীয়াক আমি সভাপতি হিচাপে পাইছো আৰু তেওঁৰ যিখিনি কৰ্তৃত্ব আমি সকলোৱে আমাৰ আদিবাসী সমাজৰ কাম কৰি আহা তেনেকুৱা এটা নেতাসকলক আমি পাইছো আমি সভাপতি হিচাপে আমাৰ ৰিমিছ লেণ্ডাৰ ডাঙৰীয়াক সভাপতি হিচাপে পাই পেলাই আমি খুব আনন্দিত আৰু তেওঁৰ ওপৰত আমি খুব আশাবাদী যে আমাৰ জিলাত আদিবাসী সম্প্ৰদায় ইউপিপিৰ লগত একেলগে থাকি পেলাই কাম কৰিব আমাৰ ইউপিপিএল দলৰ যি আমাৰ সেল আদিবাসী সেল এটো আজি আমি পূৰ্ণাংগ এটা কমিটি গঠন কৰিবলৈ সক্ষম হ'ল আৰু ইয়াৰ কাৰণে আমাৰ যে ওদালগুৰি জিলা কমিটি আদিবাসী সেলৰ নতুন নব গঠিত এই কমিটিলৈ মোৰ আন্তৰিক অভিনন্দন শুভেচ্ছা যাচিছো আহি থকা দিনত আমাৰ এই সেলে বহুত শক্তিশালী ৰূপত আমাৰ ইউপিপিএল দলক নেতৃত্ব দিব পাৰিব মই এইটো আশা ৰাখিছো ইয়াৰ কাৰণে মই আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত যিমানখিনি আদিবাসী সমাজ আছে সকলোকে মই ধন্যবাদ দিছো আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত এই যি ইউপিপিএলত সকলোৱে আগবাঢ়ি অহাৰ কাৰণে আমাৰ যেহেতু এই কেইদিনমান আমাৰ যেহেতু নিৰ্বাচন সন্মুখত আছে আমাৰ বিটিচি সাধাৰণ যিটো নিৰ্বাচন এই নিৰ্বাচনত লৈ পেলাই আজিৰ দিনত আমাৰ বিটাৰ অঞ্চলত ৰাজনৈতিকভাৱে যি এটা আলোচনা চলি আছে ইয়াত আমাৰ এই দিলীপ শইকীয়া ডাঙৰীয়াই যি ধৰণৰ 6 শিডিউল আৰু আমাৰ এই ট্ৰাইবেল বেল্ট ব্লকৰ কথা কৈ পেলাই আমাৰ সমাজৰ এটা বিভ্ৰান্তি যি সৃষ্টি কৰিছে আৰু আমাৰ ইয়াত দ্বিতীয় শ্ৰেণী প্ৰথম শ্ৰেণীৰ কথা কৈ বড়ো অবড়ো পাৰ্চেণ্টেজৰ কথা কৈ পেলাই যি ধৰণৰ ৰাজনীতি কৰিব বিচাৰিছে ইয়াত মূল নায়কটো হ'ল আমাৰ বিশ্বজিৎ দৈমাৰী তেওঁ আজি তেওঁ যেহেতু আমাৰ এই বিটিআৰত চিফ হ'ব কাৰণে আজি প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ ৰাজনীতিক আৰু আমাৰ এই বেল ব্লক আৰু 6 শিডিউলৰ এইবিলাকৰ কথা লৈ পেলাই যে আমাৰ এই অসমৰ বিজেপি মানে অসম প্ৰদেশ দলৰ সভাপতি দিলীপ শইকীয়া যি হুটুৱাই পেলাই কথা ক'লে ইয়াৰ মূল নায়কটো হ'ল আমাৰ বিশ্বজিৎ দৈমাৰী কাৰণ তেওঁৱে যিকোনো প্ৰকাৰে বিটিআৰত চিফ হ'ব কাৰণে তেওঁলোকক এটা মিছলিড কৰি পেলাই কথা ক'বলৈ দিয়া হৈছে যেটো কথা কৈ পেলাই নন বড়ো মানুহৰ মানে আবেগ সৃষ্টি কৰি পেলাই ৰাজনীতিকত জয় হ'ব কাৰণে তেওঁ এই বিটিচিত চিফ হ'ব কাৰণে ইয়াৰ মূল দায়িত্ব হ'ব আমাৰ বিশ্বজিৎ দৈমাৰী তেওঁ খুব এটা ৰাজনীতি কৰি পেলাই আজি আমাৰ সমাজত খুব এটা বেয়া মানে ফালে লৈ যাব বিচাৰিছে মই ইয়াৰ কাৰণে এখেতৰ যিখিনি চিন্তাধাৰা ইয়াৰ কাৰণে মই খুব দুখ প্ৰকাশ কৰিছো আৰু আমাৰ বিটিআৰ শান্তিপ্ৰিয় অঞ্চলত যাতে তেনেকুৱা ডাৰ্টি পলিটিক্স তেওঁলোকে যাতে নকৰে ইয়াৰ পৰা দূৰত থাকে তেনেকুৱা বেয়া চিন্তা কৰি পেলাই যাতে ৰাজনীতি নকৰে মই এইটো সদায় তেওঁলোকৰ ওচৰত আহ্বান কৰিছো